চাওক ইতিমধ্যে আপোনালোকে আজি দেখিব পাইছে যে আমাৰ ভাৰতীয় জনতা পাৰ্টি চিৰাং জিলাৰ উদ্যোগত আজি প্ৰায় ৩০০ৰ ওপৰত আমাৰ যি নৱপ্ৰজন্ম যুৱ সমাজ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নীতি দলৰ মানে নীতি আদৰ্শক আকৃষ্ট হৈ তেওঁলোকে আজি আমাৰ দলত তেওঁলোকে জইন কৰিলে। ইতিমধ্যে তেওঁলোকে জইন কৰা মানে আজি ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হওক বা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক, তেওঁলোকে যি যুৱ প্ৰজন্মৰ প্ৰতি যিটো কাম কৰাৰ যিটো ইচ্ছা বা যুৱ প্ৰজন্মক লৈ তেওঁলোকে যি কাম কৰি আছে, গতিকে যুৱ প্ৰজন্মই নিশ্চয় আকৃষ্ট হৈছে বা ভাৰতীয় জনতা পাৰ্টিৰ যি দলৰ চৰকাৰ আছে এই চৰকাৰৰ প্ৰতি আকৃষ্ট হৈ তেওঁলোকে আজি বিজেপিত যোগদান কৰাৰ কাৰণে আমাৰ লগত অহৰহ তেওঁলোকে যোগাযোগ চলাই আছে। তাৰ পৰিপ্ৰেক্ষিতত আজি আমি চিৰাং জিলাত প্ৰায় আমাৰ প্ৰাক্তন আছুৰ সভাপতি চিৰাং জিলাৰ আমাৰ সৌৰভজ্যোতি সূত্ৰধৰ ডাঙৰীয়া আৰু আমাৰ আক্ৰাছুৰ এজন সাধাৰণ সম্পাদক উলুবাৰী আঞ্চলিকৰ মণিকুট ৰায়ৰ নেতৃত্বত প্ৰায় 300-350 আমাৰ যুৱ সমাজ আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিত জইন কৰিলে। চাওক, প্ৰথম কথা হৈছে ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ডাঙৰীয়া, আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বক বিশ্বাস কৰি আমাৰ চিৰাং জিলা আছুৰ প্ৰাক্তন সভাপতি আমাৰ সৌৰভজ্যোতি সূত্ৰধৰ ডাঙৰীয়াৰ নেতৃত্বত প্ৰায় 200 প্ৰাক্তন আছু কৰ্মী আৰু আমাৰ আক্ৰাছু মণিকুটাৰ উলুবাৰী আঞ্চলিকৰ প্ৰাক্তন সভাপতি আছিলে, তেওঁৰ নেতৃত্ব প্ৰায় 100 আক্ৰাছু কৰ্মীয়ে আজিৰ এই দিনটোত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শ আগত ৰাখি যোগদান কৰিলে। তেওঁলোকৰ এটাই কথা যে আমাৰ অসমখন, আমাৰ ভাৰতবৰ্ষখন, আমাৰ এই বিজনীখন আগুৱাই লৈ যোৱাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া যিমান কষ্ট কৰি আছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিমান কষ্ট কৰি আছে, তাৰে কিছু সহযোগী তেওঁলোকেও হ'ব বিচাৰিছে। তেওঁলোকৰ যথেষ্ট অভিজ্ঞ, তেওঁলোকে ইমান দিন ছাত্ৰ সংগঠন চলাইছে আৰু সেই ছাত্ৰ সংগঠনৰ পৰা যি অভিজ্ঞতা, সেই অভিজ্ঞতা লৈ সমাজৰ হকে কাম কৰি যোৱাৰ যি ইচ্ছা, ৰাজ্যৰ হকে কাম কৰি যোৱাৰ ইচ্ছা, ৰাষ্ট্ৰৰ হকে যি কাম কৰি যোৱাৰ যি ইচ্ছা, সেই ইচ্ছাক আগত ৰাখি তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিক একেলগে লগ হৈ এটা পৰিয়ালৰ সদস্য হিচাপে তেওঁলোকে কাম কৰি যোৱাৰ কাৰণে আজি শপত লৈছে। তেওঁলোকৰ যোগদানে আমাৰ ভাৰতীয় জনতা পাৰ্টি চিৰাং জিলাই অতিকৈ শক্তিশালী হ'ব। আগন্তুক দিনত যি আমাৰ MCLA ইলেকশ্যন আছে বা 26ৰ যি MLA ইলেকশ্যন আছে, তাতেও যথেষ্টখিনি পজিটিভ ভূমিকা ল'ব। অকল তেওঁলোকৰ যোগদানেই নহয়, আমি ডেইলিয়ে প্ৰায় কিছু যোগদান বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক দলৰ সদস্যসকলে আমাৰ লগত যোগাযোগত আছে বা যোগদান কৰি আছে। আজি প্ৰায় 3 শতাধিক ইয়াতে ছাত্ৰ সংগঠনৰ নেতাই যোগদান কৰিছে। আগন্তুক 2-3 দিনত আৰু আমাৰ বেংগলী ফেডাৰেশ্যনৰ পৰাও যোগদান কাৰ্যসূচীত ভাগ ল'ব। তেনেকৈ আমাৰ আদিবাসীৰ পৰাও তেনেকুৱা ভাগ ল'ব, নেপালীৰ পৰাও আমাৰ ইয়াতে ভাগ ল'ব। তেওঁলোকৰ লগত মোৰ যোগাযোগ চলি আছে। মই ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ যে দেশৰ কাৰণে কাম কৰাৰ যি মানসিকতা, সেই মানসিকতাৰ প্ৰতি সকলোৱে প্ৰেৰণা পাইছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাত সকলোৱে প্ৰেৰণা পাই সকলোৱে ৰাষ্ট্ৰৰ হকে নতুন ৰাষ্ট্ৰ নিৰ্মাণ কৰিব। অসমখনক ভাৰতবৰ্ষৰ 5টা ৰাজ্যৰ ভিতৰত এটা ৰাজ্য বনোৱাৰ যি মুখ্যমন্ত্ৰীৰ সপোন, সেই সপোনত বাস্তৱ ৰূপ দিব। এওঁলোকেও সক্ৰিয় ভূমিকা ল'ব, সেই আশা মই ৰাখিছোঁ। সকলোকে এটা পৰিয়ালৰ সদস্য হিচাপে লৈ কাম কৰি যোৱাৰ আমিও শপত লৈছোঁ। আমি একেলগে বিজনীখন, আমাৰ চিৰাং জিলাখন, অসমখন, ভাৰতবৰ্ষখন আগুৱাই লৈ যোৱাৰ যাতে সক্ৰিয় ভূমিকা আমিও ল'ব পাৰোঁ, তাৰ কাৰণে আমি আশাবাদী।